মই দিনে আপোনালোক সকলোকে মোৰ চেনেলৰ নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। এয়া ফাইনেলি আমি ৰেডি হৈ ওলাই দিলোঁ। তো আজি অকণ যাম বজাৰ পিনে। চাওক চবেই ইয়াতে ৰেডি হৈ আছে, ময়ো আছোঁ। এয়া গাইছ, আমি এতিয়া গাড়ীত উঠি দিম। তো উঠিলোঁ গাড়ীত, তাৰপিছত আকৌ লগ পাই আছোঁ। গাইছ এয়া আমি গাড়ীত উঠি দিলোঁ। তো একচুৱেলি আজি মন যোৱা নাছিলে মোৰ যাবলৈ। তো সিহঁতি মানে মোক জোৰ কৰি লৈ গৈ আছে, না বোলে যা যা। তো চবেই একেলগত গ'লে ক'ৰবাত মানে ভাল লাগে একচুৱেলি। তো মোৰ এনেও আজি মন যোৱা একেবাৰেই নাছিলে, কিয় জানো। তাৰপিছত বাহঁতি মানে মোক থৈ নাযায় বোলে, না না যা যা চব একেলগে যাম, তই বোলে কিয় নাযাওঁ। তো ফাৰ্ষ্টত ময়েই কৈছিলোঁ যাম বুলি, তাৰপিছত মোৰ মনটো বেয়া হৈ গ'ল। তো মই মানে মানা কৰিলোঁ না নাযাওঁ বুলি। তাৰপিছত বাহঁতি মানে কৈ আছোঁ, তইতো ফাৰ্ষ্ট কৈছ যাবি বুলি, তো এতিয়া কিয় নাযাওঁ, তোক থৈ আমি যাব নোৱাৰিম। তো যাবই লাগিব, কোনো কথা নাই, কোনো অপশ্যন নাই, ৰেডি হ আৰু ব'ল। তাৰপিছত উপায়ো নাই আৰু কি কৰিম। তো ৰেডি হৈ দিলোঁ, হৈ কিনে ওলাই দিলোঁ আৰু যি হয় হ'ব, পিছত দেখা যাব কি হয়। তো আগত গৈ লওঁ। ৰখি দিলোঁ। তো বাহঁতি গৈছে নামি টেইলাৰত। তো অকণ সময় বহি বৰ হৈ গৈছোঁ মই, কি কৰিম। আপোনাৰ লগত কথা পাতি আছোঁ এতিয়া। গাইছ, ঘৰত থাকি ৰাতিপুৱা অলপ ঠাণ্ডা, এতিয়া ইমানেই গৰম লাগি আছে, গা চা একদম ঘামি গৈছে পূৰা। তেন্তে গাইছ মই পিছত আকৌ লগ পাই আছোঁ। গাইছ এতিয়া আহিলোঁ হোটেল এখনত, কিবা এটা খাই লওঁ আহিছোঁ যেতিয়া। তো চাওক ধুনীয়াকৈ সজাই থৈ দিছে চিকেন লেগ পিচ, যোনে যি খায় আৰু। মই একচুৱেলি চিকেন খোৱা নাই আজি, মই চাওমিন ল'লোঁ, চাওমিনকে খাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। তাৰ পৰা আহি পালোঁ, পাই কিনে ইমানেই কাম আছিলে আজি কৰিলোঁ একদম। এতিয়া ভাগৰি পৰিছোঁ। এয়া চাক মোৰ কেমেৰাত ধূলি পৰি গৈছে, ৰ'ব চাফা কৰিলোঁ অকণ। এয়া এতিয়া আহিলোঁ অকণ দেৰ পুখুৰীৰ পাৰত। বহুত গৰম লাগি আছে আজি গাইছ। এতিয়া চাওক মোক একেবাৰে শুকাই গৈছে, তো একোৱে খোৱা নাই আহি পেলাই। তো এতিয়া ভাবি আছোঁ কিবা এটা খাই লওঁ, মায়ে চাই আছোঁ ৰুটি বনাই আছে, তো কিবাকৈ এটা খাই লওঁ জল্দি। তো তাৰপিছত আকৌ ৰাতিৰ কাৰণে কি বনাই, তো অকণ দেখাবলৈ আপোনালোকক। তেন্তে গাইছ মই ভিতৰত গৈ আছোঁ, তো আপোনালোক মোৰ লগতেই থাকক। গাইছ মই ভাবিছিলোঁ মায়ে ৰুটি বনাই আছে, একচুৱেলি ৰুটি বনোৱা নাছিলে। তো এয়া আহি পালোঁ, কি কয় এইটো, কিবা এটা পকৰা মানে দালি নে কিবা এটা পকৰা মানে সেইটোৱে খাই আছোঁ। ভোক লাগিছে, অকণ খাই লওঁ। তাৰপিছত খাই কিনে কি কাম আছে পটাপট কৰিব আৰু ৰাতিৰ কাৰণে। তেন্তে গাইছ মই খাই লওঁ, পিছত আকৌ লগ পাই আছোঁ আপোনালোকক। এতিয়া তো যিহেতু আবেলিৰ কাৰণে বনোৱা মেলা কাম এপিনে আৰম্ভ কৰি দিছে, তো আপোনালোকক দেখাম মই সেইকেইটা বনোৱাৰ পিছত। তো এতিয়া অকণ ওলাই দিম, ওলাই মানে ক'তো নাযাওঁ, মানে বাহিৰত আৰু অকণ কাম আছে। তো সেইখিনি মানে কৰি কিনে তাৰপিছত আপোনালোকক দেখাই আছোঁ। সেইখিনি কৰোঁতে চাগে হৈ যাব আমাৰ ৰন্ধা বঢ়াৰ কাম। তো তেতিয়া মই আপোনালোকক দেখাই দিম। তেন্তে গাইছ এতিয়া মই এই কামটো পটককৈ কৰি আহি লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। গাইছ এয়া খাই বৈ আহিলোঁ, আৰু এতিয়া আহি পিনে চালোঁ চাওক দুটা ডাঙৰ ডাঙৰ মাছ আৰু ৰৌ মাছ। তো এতিয়া এই মাছকেইটা চাফা কৰিব লাগিব।
যিহেতু মাছখিনি ৰাতি বনাব। আমি আজি বনাম কি কয় চিকেনৰ লিভাৰ আছে, তাৰপিছত আৰু চিকেনৰ ভৰিকেইটা যে এইকেইটা। তো মই একচুৱেলি খাই ভাল পাওঁ। আজিকালি কিয় জানো খাই ভাল লাগে। আগত মই ইমান খোৱা নাছিলোঁ, আজিকালি খাওঁ। এইখিনি বনাব এতিয়া। আৰু ইপিনে জলকীয়া গুড়ি কি লাগে চব উঠাই দিয়া আছে একচুৱেলি ৰাতিৰ কাৰণে। আৰু কি বনাই নাজানো, পিছত ক'ব পাৰিম। তেন্তে গাইছ একদম বনোৱাৰ পিছত ফাইনেল লুকটো মই আপোনালোকক দেখাম। এয়া গাইছ চাক, মাছ কাটি কুটি একদম ধুই মেলি লৈ আনিলে। চাওক কিমান ধুনীয়াকৈ চাফা কৰি থৈ দিব। আৰু যিখিনি বনাবৰ বাকীখিনি ফ্ৰিজতেই ভৰাই দিব। এয়া চাওক ধুনীয়াকৈ ধুই লৈ আহিল। আৰু এইপিনে মাছ ধুওঁতে এইপিনে হৈ গ'ল চিকেনৰ লিভাৰ আৰু এই ভৰিকেইটাও বনাই দিলে। এয়া চাওক ফাইনেল লুক মই দেখাই দিলোঁ হোৱাৰ পিছত আপোনালোকক। তো খাই পেলাই কেনেকুৱা লাগে নাজানো, এনেই দেখাত বহুতেই ভাল লাগি আছে। তেন্তে গাইছ মই পিছত আকৌ লগ পাই আছোঁ আপোনালোকক। এইটো কি বস্তু চিনি পাইছেনে? এইটো হৈছে চজিনা গছৰ ফুল। এয়া চজিনা ফুল। তো আজি চজিনাৰ ফুল দি আমি বৰা বনাম, মানে বৰ, চজিনা ফুলৰ বৰ। তো খোৱা নাই আগত মই কেতিয়াও, আজি ফাৰ্ষ্ট ট্ৰাই কৰিম। তো চাওক কেনেকুৱা হয়। যদি ভাল লাগে আপোনালোকক জনাম বাৰু। আপোনালোকে এনেকৈ খাব বনাই। এই চাওক ফুলবোৰ কিমান ধুনীয়া। মই উঠাই আনিছোঁ এতিয়া গছৰ পৰা, মানে ছিঙি আনিছোঁ আৰু। তো এতিয়া বনাম। তেন্তে গাইছ ফাইনেলি বনোৱাৰ পিছতহে জনাম কেনেকুৱা হৈছে আপোনালোকক। তো পাৰিলে আপোনালোকক দেখাম। তেতিয়ালৈকে মোৰ ব্লগটো চাই গাইছ। এইপিনে লৈ আনিলে বজাৰ। এয়া চাওক কবি আছে ইয়াত, তাৰপিছত পাণ, বিলাহী, কেঁচা জলকীয়া আৰু কিবা কিবি যি লাগে মানে প্ৰয়োজন, যি মানে প্ৰয়োজনীয় বেছি আৰু। তো আদা চব লৈ আনিছে এইপিনে বজাৰ। এতিয়া অলপ আগতহে আনিছে। তো এইকেইটা নমাই আছিলে মায়ে, মই আপোনালোকক অকণ দেখাই দিলোঁ। আৰু এইপিনে চাওক গাইছ, মই যে আপোনালোকক কৈছিলোঁ চজিনা ফুলৰ বৰ কেনেকুৱা বনাই মানে আপোনালোকক দেখাম। এয়া এতিয়া অলৰেডি বনাই আছে। এয়া চাওক কিমান ধুনীয়া হৈছে, মানে দেখাত বহুত ধুনীয়া দেখা গৈ আছে। মই এটা ট্ৰাই কৰি চাইছিলোঁ অকণ দেৰ আগত, ভালেই লাগিছে, বেয়া লগা নাই। এইপিনে হৈ গ'ল। তাতে পিছত মই আকৌ লগ পাই আছোঁ আপোনালোকক।